বছৰ ধন্যবাদ 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 মানুহজনক চিনি পালে হয় ময়ো মৃত্যুৰ পিছতে চিনি পাইছো কাৰণ ৰাজীৱ খদিয়া ককাই দেউৰ যিটো ভিডিঅ' আপোনালোকে চালে ময়ো এনে ধৰণৰ এতিয়াহে মৃত্যুৰ পিছত এই ভিডিঅ'বিলাক পাই আছো ছ'চিয়েল মিডিয়াত আৰু মৃত্যুৰ আগত এইবিলাক ভিডিঅ' কিয় আপলোড কৰা নাছিল এনেবোৰ ভিডিঅ' হওক কালিতো এটা ভিডিঅ' মই পালো ফেচবুকত কোনোবাই আৰ্ট কৰিছে তেওঁ হা মৃত্যুৰ পিছত তেখেতক আৰ্ট কৰি কি লাভ যদি মৃত্যুৰ আগতে তেখেতক এনেকুৱা সন্মান দিব পৰা নাই কোনোৱে এতিয়া দল সংগঠন কৈছে দল সংগঠনবিলাকে বহুত ডাঙৰ ডাঙৰ বিহু পাতে বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰেম হয় তাতে ষ্টেজ প্ৰগ্ৰেমখন কিয় নাপালে তেওঁ এতিয়া তেখেতক লোকশিল্পী জাতীয় শিল্পী বহুত কিবা কিবি আখ্যা দি দিয়া লাভ নাই দিয়াক লৈ মই বেয়া পোৱা নাই দিয়াক লৈ ভাল পাইছো কিন্তু তেখেতে যিখিনি সন্মান পাব লাগিছিল আচলতে মৃত্যুৰ আগত পাব লাগিছিলে মৃত্যুৰ আগত তেখেতে ফুলাম গামোচা পাব লাগিছিলে মৃত্যুৰ পিছত তেখেতক ফুল দিব যায় কি হ'ব তেখেত আমাৰ মাজত এতিয়া নাই তেখেতৰ কথা কলে শেষ নহয় তেখেতৰ গান মই এতিয়া শুনিছো আগত বহুত মানুহে হয়তো মৃত্যুৰ পিছত মোৰ নিচিনাকে চিনি পাইছে কাৰণ তাৰ আগতে প্ৰচাৰ হোৱা নাছিল ইমান বহুতে ফেচবুকত হওক ইউটিউবত হওক ইনষ্টাগ্ৰামত হওক তেওঁ ভিডিঅ' দিয়া নাছিলে এতিয়া ছ'চিয়েল মিডিয়াত বন্ধ কৰিব নোৱাৰি তেখেতৰ গান আহে তেখেতৰ ভিডিঅ' আহে এই ভিডিঅ'বিলাক ইমান দিনে আহিছিল ক'ত মানুহখিনিয়ে কিয় প্ৰচাৰ কৰা নাছিলে কি কাৰণত কৰা নাছিলে যদি আগতেও এইখিনি বস্তু প্ৰচাৰ কৰিলে হয় আজিতো তেখেত বহুত জনপ্ৰিয়তা লাভ কৰিলে হয় এতিয়া মৃত্যু হোৱাৰ পিছত তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু তেখেতক বহুতে সহায় কৰিছে সেইটো কাৰণে ধন্যবাদ জনাইছো বহুত দল সংগঠন কৈছে তেখেতক ভাল লাগিছে বহুত নামকৰণ কৰিছে সেইটোও ভাল লাগিছে কিন্তু তাৰ তেখেতৰ যিটো মৃত্যুৰ আগৰ সময়ছোৱা সেই সময়ছোৱাত এনেকুৱা ধৰণৰ ভিডিঅ' তেওঁৰ গান টক শ্ব' হওক টিভি চেনেলত হওক ষ্টেজ ভাল ভাল প্ৰগ্ৰেম হওক এইবিলাক দিব লাগিছিলে ইউটিউবাৰবিলাকে আজিকালি পডকাষ্ট লয় সেই পডকাষ্টত মাতিব লাগিছিলে আজি চুকুৰ আলীক সকলোৱে চিনি পায় চুকুৰ আলীক অসমৰ সৰুৰ পৰা ডাঙৰলৈকে হয়তো চিনি নাপাওঁ বুলি কোৱা মানুহ নাই চুকুৰ আলী হওক স্পাইৰেল পটেটোৰ মানস মণিষাক হওক এই ভাইৰেল এইহঁতক যে এইবিলাক বস্তু যে ভাইৰেল হয় চ' ইমান ধুনীয়া জাতিৰ গান গোৱা মানুহ এজন দেশৰ হকে গান গোৱা মানুহজনক অসমীয়া জাতিটোক ক'লে কিমান গান গাইছে সেই মানুহজনক কিয় ইমান দিনে ভাইৰেল কৰা নাছিল কি কাৰণত কৰা নাছিলে কাৰ কি স্বাৰ্থ চলি আছিলে এইবিলাক কথা দুখ লাগে আচলতে এই কথাখিনি ন বহুত দুখত কোৱা গৈছে তেখেতৰ মৃত্যুক কোনোৱে সহ্য কৰিব পৰা নাই মানি ল'ব পৰা নাই ইমান ধুনীয়া দেশক লৈ গীত গোৱা এজন গায়ক শিল্পী সেইজন শিল্পীক আজি হেৰাই গৈছে আমাৰ মাজৰ পৰা এটা সম্পদ হেৰাই গৈছে তেনেকুৱা লাগিছে আমাৰ অসমৰ আৰু মোৰ নিচিনা হয়তো সকলোৰে হৈছে ভিডিঅ'টো ইমানেই আছিলে আকৌ এটা ভিডিঅ' দিলোঁ ভিডিঅ'টো লাইক কৰিব অকণমান শ্বেয়াৰ কৰি দিবচোন বেলেগক আৰু পেজটো প্লিজ ফ'ল' কৰিব যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিব যদি ফেচবুকত চাই আছে ফ'ল' কৰিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অকণমান শ্বেয়াৰ কৰিব আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে এটা কমেণ্ট লিখিব আৰু লাইকটো কৰি দিব আজি ভিডিঅ'টো ইমানেই আছিল বাই বাই জয় অসম